আজি 28 আগষ্ট আৰু 28 আগষ্ট তাৰিখটো কোচ ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছয়ে পালন কৰি আহিছে প্ৰতাৰণা দিৱস বা ক'লা দিন ৰূপে। প্ৰতাৰণা দিৱসত আক্ৰাছয়ে বিভিন্ন চৰকাৰী কাৰ্যালয়ত উদ্বোধন কৰি আহিছে ক'লা পতাকা। এই বছৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'লা পতাকা উৰুৱালে সংগঠনটোৱে। প্ৰতাৰণা দিৱস পালন কৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী আক্ৰাছৰ। উল্লেখ্য যে 1949 চনৰ আজিৰ দিনটোতে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত স্বাক্ষৰিত হৈছিল বিলয়কৰণ চুক্তি অনুসৰি কোচবিহাৰক গড় ৰাজ্যৰ মৰ্যাদা দিয়াৰ কথা আছিল যদিও চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজি দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে আক্ৰাছয়ে। হয় চাওক, আমাৰ 1949 চনৰ 28 আগষ্ট তাৰিখে আমাৰ যে কমতাপুৰ ৰাজ্য আছিল, এই ৰাজ্যখন ভাৰত চৰকাৰৰ লগত চামিল হৈছিল চৰ্দাৰ বল্লভভাই পেটেলৰ লগত। গতিকে এই দিনটোক আমি কলা দিৱস হিচাপে পালন কৰি আছোঁ এইকাৰণে, কাৰণ যেতিয়া চুক্তি হৈছিল এই চুক্তিত ইতিমধ্যে আমাৰ ৰজাই কৈছিলে তেওঁ চুক্তিখনত যে যদি আমাৰ এই জনগোষ্ঠীটো কেতিয়াবা কিবা বিচাৰে তৎক্ষণাৎ যদি গছ শ্ৰেণীৰ ৰাজ্য বিচাৰে চৰকাৰ দিয়াৰ বাবে বাধ্য। কিন্তু দেখা গৈছে ৰাজ্যটো দূৰৰ কথা, আমি এটা সাধাৰণ বস্তু বিচাৰিছোঁ জনজাতিকৰণ। এই জনজাতিকৰণটো আমাক যে চৰকাৰে নিদিয়ে, আজি ভাৰত চৰকাৰে আমাক জনজাতিকৰণ এইটোৱে নিদিয়ে, আজি অসম চৰকাৰে যে জনজাতিকৰণ এই জনজাতিকৰণটো নিদিয়ে। আমাৰ তাৰ ফলত আজিৰ দিনটোত আমি ক'লা দিৱস হিচাপে পালন কৰোঁ। আৰু তাৰ জন্য আজি আমি তামাহাট পঞ্চায়তত আমি অভিভুক্ত গোৱালপাৰা আক্ৰাছয়ে আজি কুমাৰগঞ্জ পঞ্চায়তত আমি কালা পতাকা উত্তোলন কৰিছোঁ। এই কাৰণ কিয় আমাৰ জনগোষ্ঠীটোৰ সাধাৰণ বস্তু বিচাৰি আছোঁ, এই বস্তুটো চৰকাৰে নিদিয়ে। আমি আজিৰ দিনটোতে অসম চৰকাৰৰ তথা কেন্দ্ৰীয় চৰকাৰক ক'ব খোজোঁ যে অতি সোনকালে আমাৰ জনগোষ্ঠীৰ যিখিনি মানুহ আছে অভিভুক্ত গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ দিয়ক, নহ'লে কিন্তু আমি ইয়াৰ পিছত আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কাৰণ গণতান্ত্ৰিক আন্দোলন আমি বহুত কৰিলোঁ, কিন্তু গণতান্ত্ৰিক আন্দোলনত দেখা যায়